পানীৰ কাৰণেতো বহুতেই অসুবিধা। ৰাতিপুৱা আমি গা ধুবলৈ যাবলৈ অসুবিধা। তাৰপিছত আমি দিনটো কাম কৰি থাকোঁ। কাম কৰি আহি পিনি ভাগৰে জুগৰে আকৌ আমি নদীলৈ যাব লাগে পানী তুলিবলৈ। এনেকৈ অসুবিধা বহুতেই হৈছে। কিন্তু চৰকাৰৰ পৰাতো আমি সুবিধাটো পোৱাটো পাইছোঁ, কিন্তু চৰকাৰৰ একো পানী সুবিধাটো দিলে, কিন্তু পানীটো হ'লে এতিয়ালৈকে এবছৰমান হ'ল পানীটো আমি এটোপো পোৱা নাই। সেইকাৰণে আমি আকৌ চৰকাৰৰ নতুনকৈ অপেনিং কৰিবলৈ আমি আবেদন কৰিব বিচাৰিছোঁ। এইটো বৰ দুৰ্ভাগ্যৰ কথা। এতিয়া অকল আমাৰ টাইফেকে গাঁৱেই নহয়, আমাৰ এই ওচৰ চুবুৰীয়া কেইভাঘৰো তাত গৈছে, কিন্তু তেওঁলোকেও বৰ্তমানলৈকে তেওঁলোকে পানী পোৱা নাই। কাৰণ আমাৰ টাইফাকে গাঁৱত আৰম্ভ কৰি এই খৰালি কালত পানীৰ বহুত এটা সমস্যা আছে। নাদ আমি খানো, নাদৰ পানীয়ে পাই আমি প্ৰত্যেকবাৰ নাদৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি। এতিয়া বৰ্তমান খৰালি দিনত হৈছে নাদটো শুকাই যায়, তলত থাকেগৈ, মাত্ৰ 1 ফুট পানী বা 2 ফুট পানী থাকেগৈ। তাৰোপৰি আইৰণ হয়। গতিকে এইটোৱে আমাৰ যেতিয়া জল জীৱন মিছন আহিছে, আমি ইমান চৰকাৰে সুবিধা দিছে, খুব ভাল এটা সন্তোষজনক আমি ভাল পাম বুলি ভাবিছিলোঁ। কিন্তু এইটো সেই মিছনটো আমাৰ গাঁৱত সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু একেই ফল নধৰা হৈছে যে পানী আমি পোৱা নাই। ষ্টাৰ্ট হোৱাৰ পৰা মাত্ৰ 2 দিনহে সম্পূৰ্ণকৈ পানী ৰাইজে পালে, 2 দিন মাত্ৰ। তাৰ পৰা পানী নোহোৱা হ'ল, পানী অহাও নাই, বৰ্তমানলৈকে অহা নাই। আৰু যেতিয়া 2 দিন পানী আহিলে, সেই 2 দিনৰ পাছত প্ৰত্যেক ঘৰৰ পৰা চহী কৰিব, কামটো সম্পূৰ্ণ হৈ গ'ল। চবেই পানী পাইছে কাৰণে চবেই চহী কৰিলে আৰু যাৰ ঘৰত নল পৰিছে। গতিকে কণ্ট্ৰেক্টাৰ তেওঁলোকৰ এইটো চহী লৈ গ'ল, তেওঁলোকৰ কাম শেষ হৈ গ'ল। গতিকে তেওঁলোকৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া কোনে চাব? চৰকাৰে চাব লাগিব। আৰু বৰ্তমান আমাৰ নতুন এইটো মাৰ্ঘেৰিটা মহকুমাৰ এতিয়া সেই সময়ৰ মহকুমাধিপতি আছিলে, বৰ্তমান এতিয়া সম জিলাৰ আয়ুক্ত বুলি কয়। তেওঁ এদিন আহিছিলে আমাৰ গাঁৱত। আমি তেওঁক আপত্তি কৰিছিলোঁ। আপত্তি কৰাত তেখেতে ভালেমান তাৰ মাৰ্ঘেৰিটাতো তেওঁ এইটো এটা জনসম্পৰ্ক বৈঠক বহাইছিলে। তেওঁ আমাৰ ফানেং গাঁৱৰ কথা উল্লেখ কৰিছিলে, পানীৰ সমস্যা, আলিবাটৰ সমস্যা এইবোৰ উল্লেখ। কিন্তু ছাৰে যেতিয়া গ'ল, এদিনহে আহিলে। এই জল মিছনৰ কৰ্মচাৰীসকল এদিন আহি তেওঁলোকে চালে, তাৰপিছত গ'ল। আৰু সেইটো কি যাক কয় এদিন আহি দেখা কৰিলে, আপোনালোকে পানী পাব, কিন্তু আমি এইটো বৰ্তমানলৈকে পোৱা নাই। সেইটো অতি দুখৰ কথা। তোমালোকে সুধিছা যে পানী কি অসুবিধা এয়া মই এতিয়া ক'ব গ'লে ইয়াৰ পৰা 1 কিলোমিটাৰতকৈ বেছি হয়। এই গা ধুই আহিছোঁহে। গা ধুই আহি গৰম উঠিলে আকৌ লাভৰ মূৰত সেইটো হ'ল। এতিয়া ছাপ্লাই পানী এই যিদিনা চেকিং কৰিছিলে পানী আহিছে নাই বুলি, সেইদিনাৰ পিছৰ পৰা নাই অহা। ক'ব গ'লে এতিয়া এবছৰ হ'লেই আৰু। এই পাইপটোৰ ওচৰত মই 3বাৰমান হাবি জোৰালোঁ, আকৌ পুনৰ জংঘল হ'লেই। এতিয়া ভাবিছোঁ যে চাফা নকৰোঁ আৰু, পানী নাহে যেতিয়া। এতিয়া জল জীৱন আঁচনি নে কি বুলি ক'লে, সদায় পানী পাব, ঘৰে ঘৰে পানী পাব বুলি ক'লে। পানী বেছি হৈ গ'ল আৰু এক হিচাপত। এতিয়া তোমালোকে আহি সুধিছা যে পানী আহিছে নাই বোলো। মই বোলো এতিয়া এইয়া পানী অহাৰ কাৰণে এই অৱস্থা হৈ আছে। 1 কিলোমিটাৰ দূৰত গৈ গা ধুব লাগে। এই খৰালিমহীয়াটো নৈত কুঁৱাত পানীবোৰ শুকাই যায়, তাৰপিছত কি অৱস্থা হয়? কুঁৱাত নুঠেই পানী। মেচিন লগাইছিলোঁ, মেচিনতো পানী নুঠে, এতিয়া শুকাই গ'ল। এই 14 ফুট তলতে আছে। মই 12 ফুটলৈকে খান্দিছিলোঁ কুঁৱাটো। আকৌ এইবছৰ খান্দিব লাগিব নেকি, নাহিলেতো খান্দিব লাগিব। এই পানীৰ কাৰণে এতিয়া আপোনালোকে ক'ত কেনেকৈ যাব লগা হয়? এই নদীলৈকে যাব লাগে। 1.5 কিলোমিটাৰ, 1 কিলোমিটাৰ বেছি হৈ যায়। 1 কিলোমিটাৰ আৰু আধা ফাৰ্লং ওচৰা-ওচৰি হৈ যায়। তেনেকুৱা টিৰাপ নদীলৈ যাব লাগে। আৰু টিৰাপ নদী সময়ততো চাফা নাথাকে, বেছিভাগ ঘোলা হৈ থাকে। তাতো গৈ ৰৈ থাকিবলগীয়া হয়। গা ধুই আৰাম নালাগে, কাপোৰ কানি ধুলেও একেই ধূলি মাকতি হৈ থাকে। কিমান দিন হ'ল পানী নহয় ইয়াত? পানী নহয় প্ৰায় এবছৰ বেছি হ'ল। যোৱা বছৰ ছেপ্টেম্বৰৰ পৰাই ক'ব গ'লে এবছৰ পাৰেই হ'ল। এইটো নৱেম্বৰ নহয় জানো? কিমান মানুহৰ গাঁওখনত পানী এনেকৈ নাহে? গোটেইকেইজনে নাই। আমাৰ প্ৰায় 42 ঘৰ আছে।